হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে খবৰ চাগে নিশ্চয় ভাল আৰু লগতে মোৰো ভালে। এইটো ভিডিঅ'টো ৰাতিপুৱাৰে হয় আৰু ঘৰত আহিলে অভ্যাসটো আগৰ অভ্যাসটোৱে আহে। মই আগতে চাহ কাপ খাই ল'ব লাগিব, তেতিয়া মই কামত ধৰোঁ। আজিও তেনেকুৱাই আগতে গাটো থুলমূলকৈ ধুই লৈছোঁ, তাৰপিছত চাহ কাপ অকলে খাই লৈছোঁ, অকলে বনাই কিনে, আৰু বাকীবোৰকলৈকে বাৰু বনাই থৈছোঁ বাৰু। আৰু এয়া চাহ কাপ খাই লৈহে কামত ধৰিম, কাৰণ যিহেতু আজি জল্দিও কৰিব লগাত পৰিছে বাৰু। যিহেতু আজি এক ঠাইত যাম আৰু সেয়েহে মই কামবোৰ জল্দিকৈ কৰি লৈছোঁ। আৰু ক'ত যাম বাৰু অকণমান পিছত গমেই পাব ভিডিঅ'টো চাই থাকিলে। আৰু যিহেতু 11:30 মানতে যোৱাৰ কথা, সেয়ে আৰু কামবিলাক সোনকালে কৰি আছোঁ। অকণমান উঠাত দেৰি হৈছে মোৰ, আৰু এয়া কৰা হ'ল। আৰু এইবোৰ চব মুচি কাচি ৰেডি হ'লোঁ বাৰু। এয়া যাবলৈ ওলাইছোঁ। অকণমান গাড়ীখন হাত লেট কৰাৰ বাবে অকণমান দেৰি হ'ল। আৰু এয়া পিছত মামী আহি আছে, আৰু ইয়াৰ পৰা মামী আৰু মই যাম। আৰু এয়া আমাৰ গাঁৱৰ পৰিৱেশ। আৰু আহি বিজয়নগৰ বাৰু। বিজয়নগৰত য'ত যাম, বেবী এটাৰ খবৰ ল'বলৈ যাম। আমাৰ মামাৰ মাজু ছোৱালীজনী এটা বহু দিনৰ অপেক্ষাৰ মোৰ এটা বেবী বয় যোৱাকালি জন্ম ল'লে, আৰু সেয়ে আমি খবৰ ল'বলৈ যাম। আৰু ঘৰৰ পৰা সৰু মামী আৰু মই আহিছোঁ, আৰু এয়া ধাৰাপুৰত আমাৰ বাইদেউ খবৰ ল'বলৈ। আৰু এয়া যোৱাকালি গ'লহে, আৰু আজি দেখাই পালোঁ আমাৰ ছটাদন। আৰু তেনেকৈ এয়া আমি আহি মেডিকেলৰ পৰিৱেশ এয়া আহি পালোঁ। আৰু এয়া গপচপ চলি আছে। মেডিকেলত থাকিলে খবৰ ল'ব মানুহ আহিলে ভাল লাগে, হয়নে? আৰু এয়া মই লৈছোঁ। অকণমান ল'বলৈ ভয় লাগে, যিহেতু টিকলামিনি হৈ আছে। আৰু এয়া আমাৰ বাৰান্দাখনত অকলশৰীয়াকৈ পাই তামাম যুঁজি আছে আমাৰ এই ছটাদনটোৱে। আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় লাইক কৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই।